নমস্কাৰ এছটি 18 ষ্টুডিঅ'ত মই কৃপাঞ্জল ৰাজবংশী প্ৰথমটো খবৰ কণী কিনোতে সাৱধান হওক এবাৰ ওলাইছে প্লাষ্টিকৰ কণী দেখাতেকে কিন্তু কণীটো সিজালে বা ভাঙিলে গম পোৱা যায় ইয়াৰ ভিন্নতা কণীটোৰ বাকলি পুৰিলেও ওলাই দুৰ্গন্ধ আৰু লাগি ধৰে প্লাষ্টিকৰ আঠাৰ দৰে কোভিডক হৰুৱাবলৈ শৰীৰত লাগে পুষ্টি বজাৰত বাঢ়িছে কণীৰ চাহিদা তাৰেই সুযোগ লৈছে কণীৰ ব্যৱসায়ীয়ে বজাৰত হেনো ওলাইছে নকল কণী ডিফুৰ এই সকল লোকে তুলিলে অভিযোগ মই আজি সৰুৰ পৰা কণী খালোঁ কিন্তু মই এনেকুৱা কণী পোৱা নাই এতিয়া মোৰ 57 মোৰ বয়স হৈ আছে কিন্তু এই ফাৰ্ষ্ট মই এনেকুৱা কণী দেখিলোঁ বা চকুত পৰিছে এতিয়া কণী হয় নে কি হয় এতিয়া বেলেগেও ৰিচাৰ্চ কৰি চাওক বস্তুটো 100 চবৰে মৰক কিন্তু মই অকলে কোৱা কথা নহয় কিয় আজি এটা কণী যদি এনেকুৱা খাই যদি বেমাৰ হয় মানুহ সেইটো কণী খোৱা নহ'ল জেহেৰ খাইহে হ'ল অভিযোগকাৰীসকলৰ দাবী দেখাতেকেই কিন্তু কণীটো সিজালে বা ভাঙিলেহে গম পোৱা যায় ইয়াৰ ভিন্নতা কণীটোৰ বাকলি পুৰিলে ওলাই দুৰ্গন্ধ আৰু লাগি ধৰে প্লাষ্টিকৰ আঠাৰ দৰে বস্তুটো ভাঙাৰ পিছত যে 3 ভাগ হৈ যায় এইটোতে বেছি সন্দেহ হৈছে বইল কৰিলেও আপোনাৰ পটক কৰি মানে ফাটি যায় ফাটি পেলাই কিবা পোহা নিচিনা ওলাই আহে কণী আৰু মই ওপৰত টুকুৰাই চাইছোঁ কণীৰ এটা ওপৰত বাকলিটো এটা সৰু এটা পাতলা নেট আছে এইটোও নাই বস্তুটো নেকিবালি নামৰ ডিফুৰী লোকজনে কণী কিনাৰ পিছতেই উত্থাপন হৈছিল এই অভিযোগ এতিয়া বিষয়টো প্ৰশাসনে আলোকপাত কৰি তদন্ত কৰাৰ আহ্বান ডিফুৰ এইসকল লোকৰ ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আহিছো এই মুহূৰ্তৰ ব্ৰেকিং নিউজলৈ CBSEৰ দ্বাদশ শ্ৰেণীৰ মূল্যাংকন পদ্ধতি উচ্চতম ন্যায়ালয়ত দাখিল কৰা হ'ল CBSEৰ হৈ উচ্চতম ন্যায়ালয়ত দাখিল কৰিলে এটৰ্নী জেনেৰেল KC বেণুগোপালে দ্বাদশ শ্ৰেণীৰ একোজন ছাত্ৰই দশম শ্ৰেণীত পোৱা নম্বৰৰ পৰা পাব 30% দশম আৰু একাদশত পোৱা নম্বৰৰ পৰা পাব 30%কৈ নম্বৰ 40% নম্বৰ পাব দ্বাদশ শ্ৰেণীৰ ইউনিট টেষ্ট আৰু প্ৰেক্টিকেলৰ নম্বৰৰ পৰা তদুপৰি ৰিজাল্ট কমিটিয়ে পৰীক্ষা কৰিব কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত অধিক নম্বৰ দিয়া স্কুলৰ শিক্ষাৰ্থীৰ হ'ব নেকি সুবিধা সেই বিষয়টো পাব পাৰে পৰীক্ষা কমিটিৰ ৰিজাল্টৰ পাছত 31 জুলাইৰ ভিতৰত দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব CBSEয়ে গুৰুত্বপূৰ্ণ বিষয় গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত CBSEৰ দ্বাদশ শ্ৰেণীৰ মূল্যাংকন পদ্ধতি উচ্চতম ন্যায়ালয়ত দাখিল কৰা হৈছে CBSEৰ হৈ উচ্চতম ন্যায়ালয়ত দাখিল কৰিলে এটৰ্নী জেনেৰেল KC বেণুগোপালে দ্বাদশ শ্ৰেণীৰ একোজন ছাত্ৰই দশম শ্ৰেণীত পোৱা নম্বৰৰ পৰা পাব 30% দশম আৰু একাদশত পোৱা নম্বৰৰ পৰা পাব 30%কৈ নম্বৰ 40% নম্বৰ পাব দ্বাদশ শ্ৰেণীৰ ইউনিট টেষ্ট আৰু প্ৰেক্টিকেলৰ নম্বৰৰ পৰা অৰ্থাৎ 30-30-40 এই ধৰণৰ ক্ৰাইটেৰিয়াৰে আগবাঢ়িছে এবাৰ CBSE তদুপৰি ৰিজাল্ট কমিটিয়ে পৰীক্ষা কৰিব কেতবোৰ গুৰুত্বপূৰ্ণ বিষয় অধিক নম্বৰ দিয়া স্কুলৰ শিক্ষাৰ্থীৰ হ'ব নেকি সুবিধা সেই বিষয়টো পৰ্যালোচনা কৰিব পৰীক্ষা কমিটিয়ে 31 জুলাইৰ ভিতৰত দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব CBSEয়ে বোকাজানৰ খটখটিত 7 কোটি টকাৰ ড্ৰাগছ জব্দ ড্ৰাগছৰ বিৰুদ্ধে কাৰ্বি আংলং আৰক্ষীৰ সৰ্ববৃহৎ সফল অভিযান 164টা পেকেটত 2 কেজিৰো অধিক হেৰোইন জব্দ হেৰোইন সহ 2 সৰবৰাহকাৰীক গ্ৰেপ্তাৰ আৰক্ষীৰ জালত কেভেট সাসা মুভি TH পাউডে আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙৰ নেতৃত্বত চলিছিল ড্ৰাগছ বিৰোধী অভিযান বোকাজান মহকুমাৰ খটখটিত চলিছিল এই অভিযান বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাস খটখটি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মবলিক ব্ৰহ্ম খটখটি আৰক্ষী চকীৰ সহকাৰী আৰক্ষী উপপৰিদৰ্শক ৰুদ্ৰ পাল লাহৰিজান আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোজ্জ্বল গগৈৰ সহযোগিতাত জব্দ কৰা হৈছে এই বৃহৎ পৰিমাণৰ ড্ৰাগছ জনাইছো পুনৰ এবাৰ বোকাজানৰ খটখটিত 7 কোটি টকাৰ ড্ৰাগছ জব্দ কৰা হৈছে ড্ৰাগছৰ বিৰুদ্ধে কাৰ্বি আংলং আৰক্ষীৰ সৰ্ববৃহৎ অভিযান 164টা পেকেটত 2 কেজিৰো অধিক হেৰোইন জব্দ হেৰোইন সহ 2 সৰবৰাহকাৰীক গ্ৰেপ্তাৰ আৰক্ষীৰ জালত কেভেট সাসা মুভি আৰু TH পাউডে আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙৰ নেতৃত্বত চলিছিল ড্ৰাগছ বিৰোধী অভিযান বোকাজান মহকুমাৰ খটখটিত চলিছিল এই অভিযান বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাস খটখটি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মবলিক ব্ৰহ্ম খটখটি আৰক্ষী চকীৰ সহকাৰী আৰক্ষী উপপৰিদৰ্শক ৰুদ্ৰ পাল লাহৰিজান আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোজ্জ্বল গগৈৰ সহযোগিতাত জব্দ কৰা হৈছে এই বৃহৎ পৰিমাণৰ ড্ৰাগছ
बिहार में करीब 20 या 22 दिन पहले एक 60-70 सोप केसेस हमने रिकवर किए थे, मोर देन 400 ग्राम्स। सो वी वर वर्किंग ऑन दैट लिंक। उस लिंक को फॉलो करते हुए हमें एक बड़े लीडर का पता चला। शी इज़ अ लेडी, पाउनी। शी इज़ फ्रॉम ओरिजिनली फ्रॉम सेनापति डिस्ट्रिक्ट मणिपुर। सो उस लिंक को वर्कआउट करते हुए आज ये सक्सेस हमको मिला, जिसमें मोर देन 2 kg, टू बी प्रिसाइज 2 kg 125 ग्राम्स सस्पेक्टेड हीरोइन मिला। ये एक बड़ा नेटवर्क था, जैसे आपको पता है, सप्लाई चेन का। बट असम पुलिस लास्ट के 1 महीने से जितना ऑपरेशन कर रहा है, तो उससे इनके सप्लाई नेटवर्क में कहीं ना कहीं एक ब्रेक आया है। उसकी वजह से दे हैव बिकम रेस्टलेस। उसको यूज़ करने का हम कोशिश कर रहे हैं कि दूसरे किस रूट से या कौन सा मोडस ऑपरेंडी यूज़ कर रहे हैं। और बेसिकली वी आर ट्राइंग टू आइडेंटिफाई हु आर द मेन डीलर्स इन दीमापुर एंड देन मणिपुर, सो दैट केवल असम में ही नहीं, हम बैकवर्ड लिंकेजेस को भी पूरी तरह से ब्रेक कर सकें। सो उसी एफर्ट में आज ये सक्सेस है। एंड वी आर होपफुल कि इसके थ्रू हम बैक एंड मणिपुर तक भी जा सकते हैं। वैल्यू बोलना बड़ा मुश्किल है, बट असम के हिसाब से देखें, अगर जैसा अदर डिस्ट्रिक्ट्स में लोअर लेवल पे चला जाता है, तो वो पर केजी मोर देन 2 करोड़ हो जाता है। तो उस हिसाब से देखिए तो मोर देन 4 करोड़ का